বহুদিন যেতিয়া বেলেগ ঠাইত থকা যায় আহি ঘৰৰ কাম কাজবিলাক কৰি মেলি আজৰি হৈ এদৰে বহি বহুত ভাল লাগে যেতিয়া খুব পুৱাই উঠিব পাৰি ন দিনটোৰ কাৰণে কামখিনি শেষ কৰি বহি বহুত ভাল লাগে দেই আৰু এদৰে বহিছো খাই আছো বিশেষ বস্তু এটা কি খাইছো আপোনালোকক ভালকে কৈ আছো অলপমান পিছত এই সব ফুলখিনিৰ অৱস্থাটো যাওতে ধুনীয়াকে পানী দি মেলি থৈ গৈছিলো এতিয়া আহি এইখিনি খাবলৈ লৈছো ফুলখিনি ফলে চাই ইমান দুখ লাগিছে আৰু বেচেৰাতে কৈছে পিছত নিজৰ কাৰণে খাব আগতে আমাকো কিবা অলপ কৰক মানে তেওঁলোকৰ অনুভৱটোৰ কথা কৈছো দেই ইমান বেয়া লাগি আছে নহয় এতিয়া এইখিনি কাম কৰিম লগতে এইকেইটা দিন যে ফুৰিবলৈ গলো ইমান বেছি মানুহৰ ঘৰত গলো জান জন্ম হোৱাৰ পিছত এবাৰ প্ৰথম দাদাহঁতৰ ঘৰলৈ গলো লগৰখিনিক লগ পালো ঘৰলৈ গৈছো বিভিন্ন ঠাইত গৈছো ভিডিঅ' মই দি আছো আপোনালোকে ধুনীয়াকে চাই আছে তাৰ কাৰণে আপোনালোকক থ্যাংক ইউ বাৰু আৰু তাতে গৈ প্ৰত্যেক মানুহৰ ঘৰতে এসাজ ভাত খাইছো আৰু ভাতবিলাক যেটো একবাৰ খাইছো তেওঁলোকৰ ঘৰত কিমান বেছি স্পেশাল হ'ব পাৰে আৰু তেনেকৈ স্পেশাল খানা খাই মোৰ অৱস্থাটো কি বুজি পাইছে নহয় আৰু মানুহৰ ঘৰত যেটো একবাৰ অলপ সময়ৰ কাৰণে যাও মই তেওঁলোকক অলপমান কোৱালিটি টাইম দিবলৈ ইচ্ছা কৰো তান গৈ নিজৰ কিছুমান মানে চিটলৰ কথা কৈ থাকিবলৈ ভাল নালাগে বলে মই এটো খাও মই হেতু খাও মই ইমান সময়ত ভাত খাও মোৰ এটো তো এইবিলাক কথা কৈ থাকিবলৈ বেয়া পাও মই তেওঁলোকৰ মতে চলিলো এইকেইটা দিন আৰু চলতে মেলতে মোৰ অৱস্থাটো আহি এটো গতিকে পৰখিৰ পৰা এটো খাবলৈ আকৌ আৰম্ভ কৰিছো আহি পায়ে যাওতে এইবিলাক লৈ যোৱা নাই আৰু আহি পায়ে খাবলৈ লৈছো এটো হৈছে নেচাৰছৰ ব্ৰ্যান্ডৰ মোৰিংগা লিফ পাউডাৰ যেটো মই এতিয়া খাই আছো আসলতে এটো বনাবলৈ ইমান বেছি টান নহয় মই মোৰ ওয়েটটো ব্যালেন্স কৰি ৰাখিবৰ কাৰণে বহুত দিনৰ পৰা এটো ধুনীয়াকে খাবলৈ লৈছিলো বহুত দিন আগত আপোনালোকৰ লগত ভিডিঅ' বনাই মই শেয়াৰো কৰিছিলো যেটো এটো বস্তু বনাবলৈও টান নহয় আমি সকলোৱে জানো মোৰিংগা মানে সজিনা বহুতে সজনা বুলিও কয় সজিনা পাতৰ গুৰি আসলতে সজনা গছডালৰ একোই এনে নাযায় হিপা গছ ফল সকলো বিলাকে আমাৰ দেহৰ কাৰণে বা চুলিৰ কাৰণে স্কিনৰ কাৰণে বহুত বেছি ভাল যেহেতু আমি সজিনা গছ ওচৰত পাবলৈ নাই ৰেডিমেড এটো মই অনলাইন পাৰচেজ কৰি আনিছো যদি আপোনাৰ কাৰণে প্ৰয়োজন বুলি আপুনি ভাবে প্ৰথমতে কৈছো আকৌ মই আপুনি যদি ভাবে মোৰো দেখোন ময়ো খাব পাৰো বা ময়ো লগাব পাৰো আপুনি স্কিনত লগাব পাৰে নিজৰ স্কিনখন খুব ধুনিয়া কৰি ৰাখিবৰ কাৰণে মানে ৰিংকল নপৰিবৰ কাৰণে বা নিজৰ এজৰ লগত ধুনিয়াকৈ ব্যালেন্স কৰি ৰাখিবৰ কাৰণে সপ্তাহত দুবাৰ মানকৈ এয়া মোৰিংগা লিফ পাউডাৰ ধুনিয়াকৈ ফেস পেক বনাই মেলিও লব পাৰে এই যে স্লিপখন দেখিছে এই স্লিপখনত এই লিফ পাউডাৰটো মানে মোৰিংগা লিফ পাউডাৰটো কোত কেনেকৈ কি কামত ব্যৱহাৰ কৰা যায় খুব ধুনিয়াকৈ এক্সপ্লেইন কৰি থোৱা আছে যদি প্ৰয়োজন বুলি ভাবিছে আপুনি চাই মেলি লব আৰু মই কলো কাৰণে যে আপুনি ব্যৱহাৰ কৰিব এটো নহয় আপোনাৰ কাৰণে প্ৰয়োজন বুলি ভাবিলে প্ৰথমে আপুনি গুগলত সাৰ্চ কৰি বস্তুটো ধুনিয়াকৈ চাই লব তাৰ পিছত আপুনি ব্যৱহাৰ কৰিব পাৰে মই নিজে যেটো ব্যৱহাৰ কৰি বহুত ভাল পাইছো কাৰণে আসলতে আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু মই নিজৰ আগতে কলোৱে মই নিজৰ ওয়েটটো ব্যালেন্স কৰি ৰাখিবৰ কাৰণে মোৰিংগা লিফ পাউডাৰ ধুনিয়াকৈ বনাই মেলি এদৰে বনাবলৈ একেবাৰে টান নহয় ইয়াৰে এই পেকেটটোৰ পৰা 1 চামুচ লৈছো লৈ মেলি 1 কাপ পানীত 1 চামুচ খুব ধুনিয়াকৈ কিছু সময় বইল কৰিবলৈ দি অলপমান ঠাণ্ডা হোৱালে থৈ দিছো আৰু ঠাণ্ডা হোৱাৰ পিছত মই ইয়াতে সদায় মৌ এড কৰি খাও অলপমান টেষ্টৰো কথা আছে দিয়কচোন নিজক আকৌ ইমানো বেছি কন্ট্ৰোল কৰিব নোৱাৰো অলপমান মৌ দিও যেটো মানে অলপমান টেষ্ট হলে খাবলৈ ভাল লাগে সেই কাৰণে মই মৌ এড কৰো আপোনালোকে বেলেগ কিবা এড কৰিও খাব পাৰে যেটো আপোনাৰ নিজৰ কাৰণে টেষ্টি বুলি ভাবে গতিকে তেনেকৈ এড কৰি মই খাও আৰু খাবলৈও তেনেকৈ টেষ্ট পাও নিজৰ কাৰণে আৰু যিকোনো নিজৰ কাৰণে ভাল লগা বস্তু অলপমান টেষ্ট নহলেও কিন্তু খাব পাৰি মানে যদি নিজৰ কাৰণে ভাল হয় হয়নে প্ৰতিটো মেডিচিনে জানো খাই ভাল লাগে কিন্তু ভাল হ'বলৈ তো আমি খাবই লাগিব তেনেকুৱা কথা গতিকে এটো এদৰে বনাই মেলি লৈ মই ডেইলি খাও যেটো ইমান দিন কৰবালৈকে ওলাই গলো লৈ যাব হোৱা নাছিলে সেই কাৰণে পৰখি আহি পাই পৰখি পৰা খাই আছো যেটো এটো এটা ৰেডিমেড বস্তু ধুনিয়াকৈ পাইছো খাবৰ কাৰণে একেবাৰে নেচাৰেল হয় আৰু নেচাৰছৰ ব্ৰ্যান্ডৰ প্ৰতিটো প্ৰডাক্টে ইমান বেছি নেচাৰেল মই নিজে ইউজ কৰো যে বহুত বেছি ভাল পাও আৰু মই নিজৰ ওয়েটটো ব্যালেন্স কৰিবৰ কাৰণে যেটো বহুত দিনৰ পৰা এটো খাই আছো ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো নিশ্চয় কাৰোবাৰ নহয় কাৰোবাৰ কামত আহিব বা কোনোবাই আকৌ এপ্লাই কৰিবও পাৰে এখন হৈছে কোম্পানীয়ে প্ৰভাইড কৰা সাৰ্টিফাইড কপি প্ৰডাক্টটি একেবাৰে নেচাৰেল হয় চিন্তাৰ কোনো কাৰণ নাই এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু এটা কথা মই নকলেও হয় তথাপিও মই কৈছো বাৰু যেটো মই মোৰিংগা লিফ পাউডাৰ এই পেকেটটো খোৱাৰ কাৰণে ব্যৱহাৰ কৰো গতিকে ভালকৈ থোৱাটো মোৰ নিজৰ
এটা ৰেছপন্সিবিলিটি গতিকে খুব ধুনীয়াকৈ মই এইটো এনেকৈ পেকেটিং কৰি মেলি ডাইৰেক্ট ধুনীয়াকৈ কণ্টেইনাৰ এটাৰ ভিতৰত ৰাখি দিওঁ যাতে বেলেগ মানে পোক পৰুৱা একো ইয়াতে নোসোমায় এতিয়া ভিডিঅ'টি ইমান বেছি দীঘলীয়া নকৰোঁ কাৰণ ফুলখিনি একদম মানে বেয়া লগা অৱস্থা হৈছে এতিয়া এই ফুলৰ কামত লাগো দিনত আকৌ নিজৰ কামৰ কাৰণে যাবলৈ আছেই গতিকে দিনটো আপোনালোকৰ শুভ হওক আচলতে ভিডিঅ'টি বা কেতিয়া আপলোড কৰিম সেইটোও ক'ব নোৱাৰোঁ তথাপিও দিনটো আপোনালোকৰ শুভ হওক আপোনালোক ভালে থাকক সকলোবিলাক ভাল হওক ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ বাই বাই